যার নামে সাহিত্য এটি সম্ভার আমি স্যারলৈ সেৱা জনাইছোঁ। সোণামুখীৰ কবি যোগেন টাইগাৰৰ সহস্ৰথ বৰ্ণনা কবিতাৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ কবিতাৰ শিৰোনাম শৰীৰৰ লক্ষ্মী এজনী গাভৰু। তুমি কি ভাবি আছা অ মোৰ হৃদয় শিৰণি নিজৰা? তুমি ভাবিছা নেকি শৰীৰৰ সংগ্ৰহৰ পিছত তোমাৰ ভাল পোৱাৰ মতে চৰাইৰ এটা পূৰ্ণত সোমাই প্ৰীতিৰ পৰিয়ৰ হোৱাৰ কথা? এই যে দুপৰীয়াৰ সমগ্ৰ কৰ্ণৰ আনন্দ আশ্ৰয় হৰিহতৰাৰ মাজত বহি আছা, তুমি কি চাই আছা? তৰুণী তম্বীৰ শৰীৰ চাউলে তুমি যেন অজস্ৰ সৰিয়হ ফুলৰ সহবাসত জনম লোৱা কন্যা অনন্যা। তোমাৰ চকুৰ বিজুলীত কমিছে দিগন্তৰ ভুৱনীয়া পৰ্দা। তেওঁ আহিব নেকি পাৰ হৈ উদ্বেগৰ সুস্থলী? সৰা কেনেকৈ স্বাগতম জনোৱাৰ ভংগীত বিহল হৈ ৰৈ আছে নাওবোৰ, যিবোৰ নাৱৰ শীতল শৰীৰত জমা হৈ বিচ্ছিন্ন প্ৰেমৰ হাজাৰ। তেওঁ আহিব নেকি তোমাৰ ফুলৰ টেটু লাগি থকা চুলিত আবেগৰ আঙুলি ভিয়াবলৈ? দেৱজিৎ হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গই তেখেতলোকৰ পিতৃ প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু মাতৃ পটুমণি হাজৰিকাৰ পৰলোক। তেওঁক সাহিত্য বঁটা কেইবছৰমান আগৰ পৰা প্ৰৱৰ্তন কৰি আহিছে, প্ৰদান কৰি আহিছে। 2024 বৰ্ষত এই বঁটাটি আমি দিয়া হ'ব। অভিভাৱকৰ উদ্যোগত স্বৰ্গীয় পটুমণি হাজৰিকা আৰু স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা কিয় সাহিত্য বঁটা 2024 এই বঁটা অনুষ্ঠানৰ লগত আৰু এটা বিশেষ আকৰ্ষণ আছে। আমাৰ বিশিষ্ট কবি যোগেন টাইগাৰৰ পৌৰাণিক এই কবিতা অনুষ্ঠান হ'ব। মঞ্চত উপবিষ্ট প্ৰতিজন বিশিষ্ট ব্যক্তিকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা, পটুমণি হাজৰিকা, পবিত্ৰমণ প্ৰিয় আকাশপন্থী কবিসকলে আয়োজিত প্ৰিয় সাহিত্য বঁটা 2024 প্ৰদানৰ অনুষ্ঠানত বহু সমান্য মঞ্চৰ পিছলৈ এই মঞ্চৰ উপবিষ্ট প্ৰিয় সাহিত্য বঁটা প্ৰথম সাহিত্য বঁটা অধ্যাপক ডক্টৰ ভাৰত বৰা ছাৰ, ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ক্ষেত্ৰ প্ৰচাৰ বিভাগত দায়িত্বশীল আৰু ব্যস্ত বিষয় হিচাপে কাৰ্যনিৰ্বাহ কৰিও নিজস্ব সময়বলত একচিত্তে সাহিত্য ভাষাত ব্ৰতী হৈ আপুনি সুন্দৰ আৰাধনা কৰি গ'ল। মিচিং ভাষাৰ প্ৰথম বাতৰিকাকত লোটালৰ জৰিয়তে মিচিং ভাষা সাহিত্য চৰ্চা, অৰুণাচলৰ ইটানগৰ ওৱাংকে আগম কেবাঙৰ আলোচনী সম্পাদক, ডিব্ৰুগড় বাংকে আগম কেবাঙৰ পত্ৰিকা সম্পাদক, উত্তৰ লখিমপুৰ বাংকে আগম কেবাঙৰ সভাপতি, মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ পত্ৰিকা সম্পাদক আদিকে ধৰি বিভিন্ন বিষয়ৰ লগত আপুনি সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ক'বলৈ গ'লে আমি প্ৰথমবাৰৰ বাবে আহিছোঁ, বিশেষকৈ আজি প্ৰথমবাৰৰ বাবে পঢ়া দিছোঁ। ক'বলৈ গ'লে এতিয়া আমাৰ যিবিলাক মুখ দেখিছোঁ মানে চিনাকি মুখ বুলিও ক'লেও ভুল নহয়, কিন্তু হ'লেও মানুহবোৰ আপোন আজিকালি আপোন আচলতে অচিন মানুহ যদিও আপোন হৈ গৈছে। গতিকে তেওঁলোকৰ পৰা আমাৰ হয়তো বহু দূৰ, গতিকে ইমান দূৰৰ পৰা যে আপোনালোকে আমাৰ বিশিষ্ট কবি লেখক ঔপন্যাসিক আমাৰ মিচিং আগম কেবাঙৰ সভাপতি কাৰ্যৰ কাৰণে যে আপোনালোকে নিৰ্বাচিত কৰিছে, সেইটোৱে আচলতে এই কথাটো সেইটোৱেই প্ৰমাণ কৰিছে যে যিটো সাহিত্যই আচলতে সকলোকে সম্প্ৰীতিৰে আচলতে বান্ধে, এটা প্ৰীতিৰ তোলে, এটা সমন্বয় সৃষ্টি কৰে। মোৰ পৃথিৱী ভাল চোৱা
একোখনি শস্যভূমি সৌভাগৰে মানুহ খেতিয়ক সাজয় তেওঁলোকৰ এজন মোৰ পিতা এক দক্ষ খেতিয়ক মই গৌৰৱ কৰি ক'লো মোৰ আত্মজীৱনী আৰু মোৰ আই যাৰ গৰ্ভৰ এন্ধাৰ ফালে উদয় হ'ল পৃথিৱীৰ প্ৰথমজন কবি তেওঁ তেজমাৱা হুঁচৰি বিৰাজ কৰে খেতি আৰু বঙালৰ শোভা কোনোবাই বস্ত্ৰ ধুমুহাৰ ৰাতি মনুষ্য কণ্ঠত কৰে হ'ল আশা জীৱনৰ প্ৰথম অধ্যায় খেতি আৰু খেতি খেতি আৰু খেতি খেতি আৰু খেতি মই প্ৰাণে ভৰি গালো খেতিৰেই গান খেতিয়কৰ গান খেতিৰ পঢ়াশালীটো পাঠ লওঁতে মই আনন্দ কৰিলো নক্ষত্ৰ মণ্ডলী আৰু মেঘ সৰোবৰৰ ভাষা বতৰৰ সতে খোজকাঢ়ি যাওঁতে মই বুজিব পাৰিলো আমাৰ একো নহয় মাটিয়ে মোৰ প্ৰথম কবিতা তাহাতে কোনো অৱকাশ বিবৰ্ণ বিখণ্ড কুকুলা চাদৰেৰে লেলাই চকুৰ সপোন সহায় হাউল কৰে যাওঁ বুলিয়ে গুচি যায় সময় অথচ সময়ৰ সুৰুঙাৰে পৃথিৱীক ভৰ্তি উজ্জিত আশাৰ কাচিয়লি ৰ'দ স্বাধীনভাৱে ইকুমাল কৰে পাল ধৰি নাওৱাই আগুৱাই জীৱন যোগাৰো ধন্যবাদ।